নমস্কাৰ ৱেলকাম টু জ্ঞান শ্বেৰপা আমি পঢ়ি আছোঁ আছাম হিষ্ট্ৰী ছিৰিজ স্পেচিয়েলি ফৰ গুৱাহাটী হাইকোৰ্ট JEE ADRE 3.0 এণ্ড আদাৰ কম্পিটিটিভ এক্সামছ হেল্ড বাই গভৰ্ণমেণ্ট অফ আছাম। এই ক্লাছটোৰ লেংগুৱেজ ইংলিছ আৰু আছামিজৰ মিক্সচাৰ ৰাখিছোঁ যাতে সকলোৱে কনচেপ্টবোৰ ইজিলি বুজি পাব পাৰে আৰু মনত ৰাখিব পাৰে। আমি ইতিমধ্যে প্ৰাচীন কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰৰ ইতিহাসৰ বিষয়ে পঢ়িছোঁ। তাত আমি বিভিন্ন প্ৰি হিষ্ট্ৰিক আৰু হিষ্ট্ৰিক ডাইনাষ্টিবোৰৰ বিষয়ে আলোচনা কৰিছোঁ। আমাৰ আজিৰ ক্লাছৰ টপিকটো হৈছে হিষ্ট্ৰী অফ শালস্তম্ভ ডাইনেষ্টি আৰু এই ডাইনেষ্টিটো হ'ল আমাৰ বৰ্মন ডাইনেষ্টিৰ পিছত অসমৰ দ্বিতীয়টো হিষ্ট্ৰিকেল ডাইনেষ্টি। আমি লাষ্ট ক্লাছত ডিছকাছ কৰিছিলোঁ যে ভাস্কৰ বৰ্মন নিঃসন্তান হৈ মৃত্যুবৰণ কৰিছিল আৰু তেওঁ আজীৱন অবিবাহিত হৈ থকা কাৰণে তেওঁক কুমাৰ ৰজা বুলি কোৱা হৈছিল। নিশ্চয় আপোনালোকৰ মনত পৰিছে। আৰু ভাস্কৰ বৰ্মন নিঃসন্তান হৈ মৰাৰ কাৰণে বৰ্মন বংশটো তাতে শেষ হৈছিল বুলি কোৱা হয়। তাৰ পাছত আমাৰ এই দ্বিতীয় ডাইনেষ্টিটো আহিছিল যাৰ নাম হ'ল শালস্তম্ভ ডাইনেষ্টি। আজি আমি এই ক্লাছটোত শালস্তম্ভ ডাইনেষ্টিৰ এক্সাম পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট টপিকবোৰ MCQ আকাৰে চাম, লগতে ফেক্টবিলাকো আমি নোট কৰি যাম। শালস্তম্ভ ডাইনেষ্টিৰ ভিতৰত এক্সাম পইণ্ট অফ ভিউৰ পৰা চাই যাবলগীয়া ৰুলাৰখিনি হ'ল এইসকল, আৰু ইয়াৰ ভিতৰত শালস্তম্ভ, শ্ৰীহৰ্ষদেৱ, হৰ্যৰ বৰ্মন এই তিনিজন ৰুলাৰ আটাইতকৈ বেছি ইম্পৰ্টেণ্ট। অ'কে, গতিকে আহক ক্লাছৰ মাজলৈ আগবাঢ়োঁ। ফাৰ্ষ্ট কুৱেশ্যন, হু ফাউণ্ডেড দ্য শালস্তম্ভ ডাইনেষ্টি? শালস্তম্ভ ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিল? আমি অলৰেডি এনচাৰটো পাই আহিছোঁ নহয় জানো? গতিকে ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব? অপশ্যন বি, শালস্তম্ভ। শালস্তম্ভই শালস্তম্ভ ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল। কেইটামান ইম্পৰ্টেণ্ট ফেক্ট চাই লওক। শালস্তম্ভক ম্লেচ্ছাধিনাথ বুলিও জনা গৈছিল। এক্সামত সুধিব পাৰে which ruler was known as ম্লেচ্ছাধিনাথ? এনচাৰ কি হ'ব? শালস্তম্ভ। নেক্সট, এই শালস্তম্ভ ডাইনেষ্টিৰ কেপিটেল আছিল তেজপুৰ এৰিয়াৰ সৰুপেশ্বৰত। মনত ৰাখিব। নেক্সট কুৱেশ্যন ইজ which শালস্তম্ভ ruler was also known as গৌড্ৰাদী কলিংগা কোশালাপতি? কোনজন শালস্তম্ভ শাসকক গৌড্ৰাদী কলিংগ কুশলপতি বুলিও জনা গৈছিল? ইয়াত আছে অপশ্যন এ, হৰ্যৰ বৰ্মন, বি, শালস্তম্ভ, চি, শ্ৰীহৰ্ষদেৱ, ডি, জয়মালা। এনচাৰটো যদি জানে আমাৰ কমেণ্ট ছেকশ্যনত লিখি আমাক জনাব। চাই লওঁ আহক ইয়াৰ কাৰেক্ট আনচাৰটো। অপশ্যন চি, শ্ৰীহৰ্ষদেৱ। শ্ৰীহৰ্ষদেৱক গৌড্ৰাদী কলিংগ কুশলপতি বুলিও জনা গৈছিল। ইম্পৰ্টেণ্ট ফেক্ট, শ্ৰীহৰ্ষদেৱক যে গৌড্ৰাদী কলিংগ কোশালাপতি বুলি জনা গৈছিল এই বিষয়ে পশুপতি এপিগ্ৰাফত উল্লেখ আছে। পশুপতি এপিগ্ৰাফখন নেপালৰ লিচ্ছবি বংশৰ ৰজা জয়দেৱ II দ্বাৰা ইছ্যু কৰা হৈছিল আৰু তেওঁৰ লগত শ্ৰীহৰ্ষদেৱৰ মেট্ৰিমনিয়েল এলায়েন্স মানে বিবাহকেন্দ্ৰিক মিত্ৰতা আছিল। শ্ৰীহৰ্ষদেৱৰ টাইমত কামৰূপখনৰ যথেষ্ট বিস্তাৰ হৈছিল, যে তেওঁৰ টেৰিটৰী ৱেষ্টত অযোধ্যা, নৰ্থত হিমালয় আৰু চাউথৰ ফালে বে অফ বেংগল আৰু গঞ্জৱলৈকে বিস্তাৰিত হৈ আছিল। আৰু পিছলৈ শ্ৰীহৰ্ষদেৱক মালোৱাৰ য়শু বৰ্মনে অভাৰথ্ৰন কৰিছিল, মানে সিংহাসন চ্যুত কৰিছিল। স্ক্ৰীনশ্বট লৈ ল'ব। নেক্সট, নেম দ্য ফাৰ্ষ্ট কামৰূপ ৰুলাৰ হু টুক হাই চাউণ্ডিং এপিথেটছ লাইক মহাৰাজা ধীৰাজা পৰমেশ্বৰ পৰম ভট্টাৰক। মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টৰকৰ দৰে উচ্চস্বৰৰ উপাধি লোৱা প্ৰথম কামৰূপ শাসকজনৰ নাম কোৱা। ইমান ডাঙৰ টাইটেল দেখিছেনে বাৰু? তো এনেকুৱা ডাঙৰ টাইটেল লোৱাটো আগৰ দিনৰ ৰজা মহাৰজাসকলৰ এটা ফেশ্বন আছিল, আৰু এই ফেশ্বনটো কামৰূপত কোনে আৰম্ভ কৰিছিল তাকে সুধিছে। অপশ্যন এ, ত্যাগ সিংহ, অপশ্যন বি, বনমালা বৰ্মন দেৱ, অপশ্যন চি, হৰ্যৰ বৰ্মন, অপশ্যন ডি, শালস্তম্ভ। এই কুৱেশ্যনটো অলপ মনত ৰাখিব, ইম্পৰ্টেণ্ট হ'ব পাৰে ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ। ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন চি, হৰ্যৰ বৰ্মন। হৰ্যৰ বৰ্মন নামৰ শালস্তম্ভ ডাইনেষ্টিৰ ৰুলাৰজনে মহাৰাজা ধীৰাজ পৰমেশ্বৰ পৰম ভট্টাৰকৰ দৰে উচ্চস্বৰৰ উপাধি লোৱা আৰম্ভ কৰিছিল। হৰ্যৰ বৰ্মনৰ বিষয়ে দুটামান ইম্পৰ্টেণ্ট ফেক্ট। তেওঁ ৰাজধানী সৰুপেশ্বৰত হেটুকাচুলিনৰ এটা টেম্পল নিৰ্মাণ কৰিছিল। সৰুপেশ্বৰ হ'ল শালস্তম্ভ ডাইনেষ্টিৰ ৰুলাৰবিলাকৰ কেপিটেল চিটি, মানে ৰাজধানী। হৰ্যৰ বৰ্মনে আৰু দুটামান কাম কৰিছিল, যেনে তেওঁ তেজপুৰৰ হৰ্যৰ পুখুৰীটো খন্দাইছিল
আৰু দুখনমান ইনস্ক্ৰিপশ্যনছ যেনে হায়ুনথাল গ্ৰাণ্ট আৰু তেজপুৰ ৰক এপিগ্ৰাফ আমালৈ এৰি থৈ গৈছিল। নোট কৰি ল'ব। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। Which Salastambha ruler abdicated his throne in favor of his son and fasted unto death? কোনজন শালস্তম্ভ শাসকে তেওঁৰ পুত্ৰৰ পক্ষত তেওঁৰ সিংহাসন ত্যাগ কৰি মৃত্যু পৰ্যন্ত উপবাস কৰিছিল? অপশ্যন আছে এ হৰ্জাৰ বৰ্মন, বি বনমালা বৰ্মন দেৱ, চি বীৰবাহু, ডি শালস্তম্ভ। কাৰেক্ট আনচাৰ ইজ অপশ্যন বি বনমালা বৰ্মন দেৱ। বনমালা বৰ্মন দেৱে তেওঁৰ পুত্ৰৰ পক্ষত সিংহাসন ত্যাগ কৰিছিল আৰু মৃত্যু পৰ্যন্ত উপবাস কৰিছিল। নেক্সট, হুইচ অফ দ্য ফলোয়িং শালস্তম্ভ ৰুলাৰ ৱাজ অলছ' ন'ন এজ বীৰবাহু? নিম্নলিখিত কোনজন শালস্তম্ভ শাসকক বীৰবাহু বুলিও জনা গৈছিল? অপশ্যন এ শ্ৰীহৰ্ষদেৱ, অপশ্যন বি নাৰায়ণ বৰ্মন, অপশ্যন চি বনমালা বৰ্মন দেৱ, অপশ্যন ডি জয়মালা। কাৰেক্ট আনচাৰ ইজ অপশ্যন ডি জয়মালা। তো জয়মালাক বীৰবাহু বুলিও জনা গৈছিল। আমি ইয়াৰ আগতে পোৱা বনমালা বৰ্মন দেৱ জয়মালাৰ পিতৃ আছিল, মানে বনমালা বৰ্মন দেৱে জয়মালাৰ পক্ষত ৰাজসিংহাসন ত্যাগ কৰিছিল। আৰু ইণ্টাৰেষ্টিং কাহিনীটো হ'ল জয়মালায়ো তেওঁ পুত্ৰ বালাবৰ্মন ছেকেণ্ডৰ কাৰণে ৰাজসিংহাসনখন ত্যাগ কৰিছিল। Question 6. During which dynasty's rule Shankaracharya first came to Assam? কোনটো ৰাজবংশৰ শাসনকালত শংকৰাচাৰ্য প্ৰথমে অসমলৈ আহিছিল? অপশ্যন এ বৰ্মন ডাইনাষ্টি, অপশ্যন বি পালা ডাইনাষ্টি, অপশ্যন চি কোচ ডাইনাষ্টি আৰু অপশ্যন ডি হ'ল শালস্তম্ভ ডাইনাষ্টি। এনচাৰটো জানিলে আমাৰ কমেণ্ট ছেকশ্যনত লিখি আমাক জনাব। মই ক্লাছটোৰ আৰম্ভণিতেও কৈছিলোঁ যে আপোনালোকে যদি পাৰে কুৱেশ্যনবিলাক এনচাৰটো ৰিভিল কৰাৰ আগতে এটেম্প কৰিবলৈ ট্ৰাই কৰিব। চাই লওঁ আহক কাৰেক্ট এনচাৰটো। অপশ্যন ডি শালস্তম্ভ ডাইনাষ্টি। শালস্তম্ভ ৰাজবংশৰ দিনতে শংকৰাচাৰ্য প্ৰথমে অসমলৈ আহিছিল। শংকৰাচাৰ্যৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ফেক্ট হ'ল তেওঁ ছাউথ ইণ্ডিয়াৰ মহান বেদান্তিক ৰিফৰ্মাৰ আছিল আৰু তেওঁ অসমলৈ আহিছিল প্ৰখ্যাত তান্ত্ৰিক স্কলাৰ অভিনৱ গুপ্তৰ লগত ডিবেট কৰিবলৈ। নেক্সট, নেম দ্য লাষ্ট ৰুলাৰ অফ দ্য শালস্তম্ভ ডাইনাষ্টি। শালস্তম্ভ ৰাজবংশৰ শেষ ৰজাজনৰ নাম কোৱা? অপশ্যন এ শ্ৰীহৰ্ষদেৱ, বি নাৰায়ণ বৰ্মন, চি ত্যাগ সিংহ, ডি বালাবৰ্মন থাৰ্ড বা তৃতীয় বালাবৰ্মন। এণ্ড দ্য কাৰেক্ট আনচাৰ ইজ অপশ্যন চি ত্যাগ সিংহ। ত্যাগ সিংহ আছিল শালস্তম্ভ ৰাজবংশৰ একেবাৰে শেষৰ ৰজাজন। ইণ্টাৰেষ্টিংলি বৰ্মন ডাইনাষ্টিৰ দৰে শালস্তম্ভ ডাইনাষ্টিৰ লাষ্ট ৰুলাৰ ত্যাগ সিংহও নিঃসন্তান হিচাপে মৃত্যুবৰণ কৰিছিল আৰু ত্যাগ সিংহৰ ডেথৰ পিছত যাতে অৰাজকতাই বিৰাজ নকৰে সেইবাবে ব্ৰহ্মপাল নামৰ শালস্তম্ভ ডাইনাষ্টিৰ আণ্ডাৰতে কাম কৰা এজন গভৰ্ণৰক নিমন্ত্ৰণ কৰি ৰাজসিংহাসনত বহাইছিল আৰু ব্ৰহ্মপালে কামৰূপত এটা নতুন ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল যাক পালা ডাইনাষ্টি বা পাল ৰাজবংশ নামেৰে জনা গৈছিল। নেক্সট ক্লাছত আমি পালা ডাইনাষ্টিৰ বিষয়ে ডিটেইলভাৱে আলোচনা কৰিম আৰু মোৰ মতে শালস্তম্ভ ডাইনাষ্টিৰ বিষয়ে এক্সাম পইণ্ট অফ ভিউৰ পৰা পঢ়িবলগীয়া কণ্টেণ্ট ইমানখিনিয়ে। ঠিক আছে, প্লিজ টেক ইউৰ স্ক্ৰীনশ্বটছ। চ' থেংক ইউ, ডেটছ অল ফৰ টুডে। ক্লাছটো কৰি কেনে পালে আমাৰ কমেণ্ট ছেকশ্যনত জনাব। আপোনাৰ কিবা ফিডবেক বা ছাজেশ্যন থাকিলেও জনাব আৰু ক্লাছটো কৰি যদি ভাল পাইছে, ভিডিঅ'টো যদি সঁচাকৈ হেল্পফুল লাগিছে তেনেহ'লে ইয়াক এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফৰ মোৰ আপডেটছ। থেংক ইউ, ষ্টে টিউনড।